নগাঁৱৰ বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ চলন্ত শৌচালয় মুকলি। নগাঁও জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত বহমপুৰ সমষ্টিৰ অন্তৰ্গত 10খন চাহ বাগিচাত চলন্ত শৌচালয় প্ৰদান কৰে। উক্ত অনুষ্ঠানটিত বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে ফ্লেগ অফ কৰি মুকলি কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো এই আঁচনি আগবঢ়াই বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়কগৰাকীয়ে। অসম চৰকাৰে দেশৰ অন্যান্য ৰাজ্যসমূহৰ দৰে মুকলি মলত্যাগ মুক্ত অসমৰ দৰে আঁচনিৰ জৰিয়তে স্বচ্ছতা আৰু জনস্বাস্থ্যৰ বাবে শৌচালয় ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। চাহ বাগানত কাম কৰি থকা অৱস্থাত তেওঁলোকে যে প্লাকিং কৰিবলৈ যায়, পাত উঠাবলৈ যায়, সেই সময়ত তেওঁলোকে ভাল হাইজেনিক টয়লেট ইউজ কৰিব নোৱাৰে। যাৰ কাৰণে কি হয়, তেওঁলোকে পথাৰত যাব লাগে বা বাহিৰলৈ যাব লাগে। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ চাহ বাগানসমূহৰ মজদুৰ ভাইসকলৰ যেন কষ্ট নহয়, তেওঁলোকে যেন হাইজেনিক টয়লেট ইউজ কৰিব পাৰে আৰু যি টয়লেটত মোবাইল ব্যৱস্থা ট্ৰেক্টৰে মাউণ্টেড, তেওঁলোকে যিটো ছেকশ্যনতে তেওঁলোকে পাত উঠাই থাকিব, সেই ছেকশ্যনলৈকে গোটেই ট্ৰেক্টৰে টয়লেটটো লৈ যাব। দিনভৰ তেওঁলোকে কাম কৰাৰ সময়ত টয়লেটটো তেওঁলোকৰ লগত থাকিব। এইটো পদক্ষেপ 200 বছৰীয়া চাহ বাগানৰ যি উদ্যোগ, আমাৰ অসমত চাহ উদ্যোগ 200 বছৰ পূৰ্ণ হৈছে আৰু 200 বছৰ পূৰ্ণ হোৱাৰ পাছত চাহ উদ্যোগে এই ব্যৱস্থা আগতেই ল'ব লাগিছিল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি পদক্ষেপ, এই পদক্ষেপক মই ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰিছোঁ আহিবলগীয়া দিনত চাহ মজদুৰ ভাইসকলৰ তেওঁলোকৰ স্বাস্থ্য যিমানেই ভাল হ'ব, সিমানে তেওঁলোকৰ উন্নয়ন হ'ব আৰু এই পদক্ষেপ লোৱাৰ বাবে অসম চৰকাৰক মই ধন্যবাদ জনাইছোঁ। আজি বহমপুৰ সমষ্টিত আমাৰ 9খন বাগিচালৈ 9টা মোবাইল টয়লেটৰ আজি ব্যৱস্থা কৰা হৈছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোন কোন বাগিচাক দিয়া হৈছে? ননৈ বাগিচা, চাপানলা বাগিচা, কন্দলি বাগিচা, ৰাঙলু বাগিচা, আমচৈ বাগিচা, বৰপানী বাগিচা, প্ৰায়খিনি বাগিচাই ইয়াতে পাইছে। পিছত যদি চাই সোলাৰ প্লেট এখন লগালে ইচ্ছা কৰিলে সোলাৰ লাইটৰ কাৰণে কৰিব পাৰিব। সোলাৰ এখন লগাই দিলে এখন সোলাৰ প্লেট লগাই দিলে খুব ধুনীয়া হ'ব। সোলাৰ প্লেট এখন লগাই দিলে তেতিয়া লাইটটোৰ ব্যৱস্থা হৈ যাব। মানে লাইটৰ কানেকশ্যন চানেকশ্যনবিলাক কৰাই আছে। লাইটৰ ওপৰত সোলাৰ প্লেট এখন লগাই দিলে লাইটৰ কানেকশ্যন হ'ব। বেটেৰী এটা দি দিলেতো ৰাতিও ৰাতিপুৱা ইউজ কৰিব পাৰিব কেতিয়াবা। এটা টয়লেট এটা ইউৰিনেল আছে, আন চাইডেও তেনেকৈ এটা টয়লেট এটা ইউৰিনেল আছে। আইনাখিনি আমি লগাই দিয়া নাছিলোঁ, তাতে লগাই ল'ব পাৰিম। খোৱা পানীও ড্ৰিংকিং ৱাটাৰ এটা লওঁ। ড্ৰিংকিং নহয়, এইটো মানে ৱাশ্বিঙৰ কাৰণে। যদি তেওঁলোকে ভাল খোৱা পানী ৰাখে, তাৰ আমি আকৌ খোৱা পানীখিনিও ল'ব পাৰিব। ডাইৰেক্ট স্কিমৰ পানীটো লৈ ল'লে হ'ল। জেজেমৰ স্কিমৰ কাৰণে পিঅ' ৱাটাৰ হ'ব। এইফালে দুটা আছে, এটা যদি জেন্টছৰ কাৰণে কৰে, এইফালে জেন্টছ, এইফালে